ৰজাপথাৰৰ নিবাসী শিক্ষক প্ৰভাত দাৰভাং আৰু প্ৰণামী বৰদলৈৰ সুযোগ্য সন্তান অৰ্ণৱ দাৰভাং, যিজন চিত্ৰশিল্পী। আৰু এই চিত্ৰশিল্পীগৰাকী আজি দুআষাৰ কথা পাতিবৰ কাৰণে আহিছোঁ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন কৰি তেওঁক এটা শুভেচ্ছা বাৰ্তা জনাইছে। দ্বিতীয়তে নেপালৰ দৰে এটা ইণ্টাৰনেশ্যনেল দেশ এখনত তেওঁ এক্সিবিশ্যনত স্থান পাইছে। ইয়াৰ উপৰিও লণ্ডনৰ দৰে এটা ঠাইৰ পৰা বিদেশৰ পৰা তেওঁ শুভেচ্ছা বাণী পাইছে তেওঁৰ আৰ্টৰ কাৰণে। আনহাতে তেওঁ গোটেই সমগ্ৰ তিৱা সমাজৰ ফালৰ পৰা প্ৰিন্স অফ আৰ্ট বুলি তেওঁক অভিহিত কৰিছে। গতিকে তেওঁৰ লগত মই দুআষাৰমান কথা পাতিম। গতিকে আহোঁ আমি কথা পাতিবলৈ আগবাঢ়িছোঁ। নমস্কাৰ, মই শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী, চিত্ৰশিল্পী অৰ্ণৱ দাৰভাঙৰ ওচৰত মই কথা পাতিবৰ কাৰণে আহিছোঁ। দৰ্শকৰ কাৰণে মই উল্লেখ কৰিব বিচাৰিছোঁ যে যিহেতু অৰ্ণৱ দাৰভাং ৰাষ্ট্ৰীয় নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে তেওঁ জিলিকি উঠিছে। ইতিমধ্যে তেওঁৰ যি ছবি অংকন, সেই ছবি অংকন ইতিমধ্যে দেশ বিদেশত মানে প্ৰচাৰিত হৈছে আৰু তাৰ বাবে তেওঁ আজি বহুত জনপ্ৰিয় হৈ উঠিছে। আৰু তাৰ বাবে মই তেওঁলোকৰ দুআষাৰ কথা পাতিবৰ কাৰণে আজি তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছোঁহি। মোৰ ওচৰত বহি আছে তেওঁৱে হৈছে অৰ্ণৱ দাৰভাং, চিত্ৰশিল্পী। নমস্কাৰ। অৰ্ণৱ দাৰভাং ইতিমধ্যে তেওঁৰ চিত্ৰশিল্পৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা তেওঁক ইতিমধ্যে শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও আমাৰ তিৱা সমাজে তেওঁক এই ছবি অংকনৰ কাৰণে, যি তেওঁক মানে সুন্দৰভাৱে ছবি অংকন কৰে, তাৰ কাৰণে তেওঁক প্ৰিন্স অফ আৰ্ট বুলি তেওঁক অভিহিত কৰিছে। ইয়াৰ উপৰিও কেইদিনমান আগতে দিফুত হৈ যোৱা এখন অনুষ্ঠানত আমাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা তেখেতে অৰ্ণৱ দাৰভাঙক সম্বৰ্ধনা জনাইছে আৰু অৰ্ণৱ দাৰভাঙৰ লগতে ইতিমধ্যে তেওঁৰ পিতৃ মাতৃকো সম্বৰ্ধনা জনাইছে। তেখেতৰ পিতৃ মাতৃ প্ৰভাত দাৰভাং আৰু প্ৰণামী বৰদলৈ দুজনকে মানে সম্বৰ্ধনা জনাইছে। ইয়াৰ উপৰিও আমি জানিব পৰা মতে অৰ্ণৱ দাৰভাঙক ইতিমধ্যে সুদূৰ লণ্ডনৰ পৰা তাত প্ৰৱাসী অসমীয়াই তেখেতৰ যি ছবি অংকন সেইবোৰ দেখি তেওঁক মানে ছ'চিয়েল মিডিয়াৰ যোগেদি শুভেচ্ছা জনাইছে, যাতে ভৱিষ্যতত মানে আৰু আগবাঢ়ি যাব পাৰে। নমস্কাৰ, মই ডক্টৰ শইকীয়া ইংলেণ্ডৰ পৰা কৈছোঁ। আৰু মই আজি অৰ্ণৱৰ কথা ক'ব বিচাৰিছোঁ। হি ইজ দ্য ছান অফ মিষ্টাৰ প্ৰভাত দাৰভাং অফ কাৰ্বি আংলং। অৰ্ণৱ এজন চাইল্ড আৰ্টিষ্ট। মই তাৰ আৰ্ট খুব ভাল পাওঁ। আৰু অকল মই নহয়, মোৰ ফ্ৰেণ্ডছ যিবিলাক লণ্ডনত আছে, এভৰিবডি এপ্ৰিচিয়েট হিজ আৰ্ট। চ' মই সেইকাৰণে লণ্ডনৰ পৰা তাক বহুত আশীৰ্বাদ দিছোঁ। সি যেন বহুত দূৰলৈ জীৱনত আগবাঢ়ি যায়, এইটোৱেই মোৰ তাৰ কাৰণে শুভকামনা। ধন্যবাদ। মই সুধিব বিচাৰিম অৰ্ণৱক যে যিহেতু তোমাক বহুতেই এতিয়ালৈকে শুভেচ্ছা জনাইছে, এই ক্ষেত্ৰত তোমাক শুভেচ্ছা জনোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় বা লণ্ডনৰ পৰা জনোৱা বা তিৱা সমাজে তোমাক যিটো এটা অভিহিত কৰিছে যে প্ৰিন্স অফ আৰ্ট তোমাৰ ছবি অংকনৰ কাৰণে, তোমাৰ চিত্ৰ অংকনৰ কাৰণে, তুমি কি ক'বা এই ক্ষেত্ৰত? হয়, মই সুখী বহুত। মোৰ কামবোৰ ৰাইজে আঁকোৱালি লৈছে এইদৰে। আশা কৰোঁ আগলৈ আৰু এনেদৰে ছবি আঁকি যাম আৰু ৰাইজে যাতে আগবঢ়াই লৈছে। জানিব পৰা মতে আমাৰ হীৰেণ ভট্টাচাৰ্য, ৰংমং তেৰাম, তাৰপিছতে এনেকুৱা বিৰাণী সিংহকে আদি কৰি বহুত দেশী বিদেশী মানে সাহিত্যিক শিল্পী, সাংবাদিক বহুতো ৰাখিছে। তাৰ ভিতৰত তুমি কাক উল্লেখ কৰিবা আৰু মানে কাৰ ৰাখিছা তুমি? আৰু আঁকিছোঁ বিভিন্নজনৰ, ভূপেন হাজৰিকা, লতা মংগেশকাৰ, তেনেকৈ বহুতৰ, মহাত্মা গান্ধী।